এটা বিগ ব্ৰেকিং নিউজ চতিয়াত দেওবাৰে নিশা ৫টাকৈ বাসগৃহত সংঘটিত হয় চুৰিকাণ্ড চতিয়াৰ ১ নং নলবাৰীৰ ৪টা বাসগৃহ আৰু ৩ নং নলবাৰীৰ এটা বাসগৃহত সংঘটিত হয় এই চুৰিকাণ্ড এক নং নলবাৰী গাঁৱৰ সুশীল নাথ পদুমী দেৱী লাচিত নাথ আৰু হেমন্ত নাথৰ ঘৰত নিশা চুৰে মোবাইল ফোনকে ধৰি নগদ ধন লুটি নিয়ে আনহাতে ৩ নং নলবাৰীৰ ভৱানী টিমচেনাৰ বাসগৃহত চুৰে পেণ্টৰ পকেটত থকা ধন লুটি নিয়ে প্ৰধানমন্ত্ৰী আৱাস গৃহৰ ধন লাভ কৰাৰ বাবে বাসগৃহ কেইটাত নগদ ধন থকাৰ অনুমান কৰি চুৰে লুটপাট কৰাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে আৰু আঙুঠি আছে সেয়া নিলে ৰাতি শুই আছো গম নাপাওঁ যে দৰ্জা খোলাও গম নাপাওঁ এই ভিতৰৰ পৰা বাকচ লৈ গৈছে ভিতৰৰ পৰা দুটা বাকচ লাগি লৈ গৈছে লৈ পেলাই বাহিৰত পেলাই থৈ গৈছে বাহিৰত পেলাইছে এটা নিচেও তিনিআলিত পেলালে এটা নামঘৰৰ কাষত তেতিয়ালৈকে আপোনালোকে গম নাপালে নাপালোঁ গম ৰাতিপুৱাহে গম পাইছে ৰাতিপুৱাই ভতিজাটো মাত দিওঁতে তেতিয়াহে মই গম পাইছোঁ আমাৰ বেছি বস্তু নিয়া নাই মানে কি পইচা বিচাৰিছে সিহঁতে মানে কালি দেওবাৰ আছিলে বজাৰ কৰা মানে পইচা অলপ আছিলে ২০০০ টকামান আছিলে পেণ্টৰ পকেটত আছে পেণ্টটো মানে মই তাতেই য'ত খুওঁ তাৰ ওপৰতে থোৱা আছিলে এনেকৈ আৰু ইয়াতে কি মানে দুৱাৰ খুলি পেলাই সোমাইছে দুৱাৰ খুলি পেলাই মানে কি হুকটো খুলি পেলাই সোমাই গ'ল তাৰপিছত মানে ২০০০ টকামান আছিলে মই ইয়াতে শুই আছিলোঁ তাৰপিছত ইয়াতে মানে কি গামোচা এটা পাৰি দিলে মানে ওপৰত এনেকৈ এটা গামোচা পাৰি দি মানে মুখটো ঢাকি দিলে মানে ইফালে তেতিয়া মই চাব নোৱাৰিম আৰু সেইটো কাৰণে তাৰপিছত লং পেণ্টটো লৈ তাত পেলাই দিছে বেগ এটা আছিলে তাৰ টৰ্চ এটা আছিলে এইটো বাহিৰতে পেলাই দিছে কেতিয়া গম পায় ৰাতি মানে কি মই খেল চাব গৈছিলোঁ খেল চাই আপোনাৰ পৰা 11:30 আহিলোঁ তাৰপিছত আহি পেলাই শুলোঁ 12টামান মানে টোপনি ধৰিলে আৰু ধৰি লওক তাৰপিছত তেতিয়া দেউতা উঠি গ'ল প্ৰায় 1:30 বজাত উঠি চাই দিয়ে দৰ্জাটো খোলা আছে আপোনালোকৰ মোৰ পেনৰ পকেটৰ পৰা টকা 1000 নিলে আৰু বেগত কিমান খুচুৰা পইচা আছিলে সেইখিনি নিলে আৰু এই মানে কি দুৱাৰ হুক খুলি পেলাই সোমাইছিল দুৱাৰ হুক খুলি পেলাই সোমাইছিল নহয় আৰু বাহিৰত কি খন্তিখন পেলাই থৈ গৈছে বাহিৰত মানে ইয়াত বহা সেই বেঞ্চতে থৈ পেলাই গুচি গৈছে বাহিৰত বেগ চেগ পৰি আছে আৰু কেতিয়া গম পায় আপোনালোকে প্ৰায় 3টামান বজাতে গম পোৱা হৈছে আমাৰ এতিয়া মোবাইলটো নিলে ডাঙৰ তাৰপাছত আকৌ পইচা 10-15 হাজাৰমান আছিলে সেইখিনি নিলে তাৰপৰা সোণৰ গহনাখিনিও নিছিলে সোণৰ গহনা বেগটো মানুহে হুলস্থুল কৰাৰ কাৰণে বেগটো বাৰু বুটলি আনিলে বস্তুখিনি পালোঁ গহনাখিনি বেগটোতে আছে গহনাখিনি মানে কিনা গহনাৰ লগত আছিল যে সেইকাৰণে মানে কিনা গহনা বুলি পেলাই এৰি থৈ গুচি গ'ল মানে এইখিনি চিটি গ'ল বা এনেকুৱা বুলি চিটি কলৰ বুলি পেলাই এৰি থৈ গ'ল আৰু চিনি নাপালে কিন্তু সেইখিনি সোণৰে আছিলে সেইখিনি সোণৰে আছিলে সেইখিনি আপোনালোকে এতিয়া মানে পালে আৰু যিকেইটা আছিলে পালোঁ বাৰু এতিয়া পইচা আৰু মোবাইল নিলে পইচা আৰু মোবাইল নিলে আৰু এনেই কাঁহৰ বস্তু চস্তু বাৰু সেইবিলাক আছে একো নিয়া নাই বাৰু কেনেকৈ গম পাইছিলে ৰাতিপুৱাই পেচাব কৰিব উঠোঁতে গম পাওঁ দৰ্জা যেতিয়া খোলা হৈ আছে তেতিয়া ভাবিছোঁ দৰ্জা দেখোন বন্ধ কৰি শুইছিলোঁ কেনেকৈ খোলা আছে তেতিয়া ভিতৰলৈ আহি চাইছোঁ চব খোলা হৈ আছে শ্ব'কেছ তাৰপৰা বাকচ খুলি থোৱা আছে বস্তুবিলাক পৰি আছে তেতিয়া শ্ব'কেছৰ আধাখিনি কাপোৰ নাই তেতিয়া আমি বোলো কাপোৰো নিলে তাৰপৰা ল'ৰাবিলাকে মানে চাওঁতে কৰোঁতে কৈছে নাই কাপোৰখিনি আছে বাৰু আৰু বাৰ্থ চাৰ্টিফিকেট এইবিলাক মানে ভোটাৰ ID আধাৰ কাৰ্ড পান কাৰ্ড সেইবিলাক আমি চোৱাই নাই মানে চুবলৈ দিয়া নাই যে কিন্তু এতিয়া অনুমানত থাকিব লাগে এই পলিথিনখিনি আছে পৰি পেলাই তাতে আপোনালোকৰ ঘৰৰ পৰা কি কিনি আনিলে
মোবাইলটো নিছে হয়। আৰু এই বাকচটো নি পেলাই তাত পেলাই থৈছে দূৰত পেলাই থৈছে দূৰত পেলাই থৈছে সেই মানুহ ঘৰৰ বাটত এতিয়া কেতিয়া গম পায় আপোনালোকে এতিয়া ৰাতিপুৱাহে গম পাওঁ ৰাতিপুৱাহে গম পায় ৰাতিপুৱা গম কি পাওঁ দুৱাৰ খুলি পেলাই সোমাইছে দুৱাৰ খুলি সোমাইছে